Welcome to my YouTube channel Nature Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ তোমালোকৰ সকলো সাবজেক্টৰে সিলেবাস মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মনে কৰা কোনো সিলেবাস নিদিও যিখিনি সিলেবাস তোমালোকৰ কাৰণে আজি লৈ আহিছো গোটেইখিনি তোমালোকৰ একাডেমিক ক্যালেন্ডাৰৰ মতে মই লৈ আহিছো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ ইনফৰমেশন পাবলৈ হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% হেল্প কৰিম যাতে তোমালোকে সকলো সাবজেক্টতে ভাল নম্বৰ পাই পৰীক্ষাটো পাস কৰিব পাৰা তো ইয়াতে চোৱা তোমালোকক আগতে কৈ থাও যে তোমালোকৰ যেটো ইউনিট টেষ্ট এক্সাম সেই ইউনিট টেষ্ট এক্সামবোৰ স্কুলৰ পৰা কন্ডাক্ট হয় কিছুমান জিলাত তোমাৰ বোৰ্ডৰ পৰা কন্ডাক্ট কৰে কিন্তু একাডেমিক ক্যালেন্ডাৰ মতে তোমাৰ সেই এক্সামবোৰ হয় তথাপি কিন্তু চেপ্টাৰ দুই এটা ইফালে হ'ব পাৰে তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা কিন্তু যদি চেপ্টাৰ দিয়ে তেতিয়াহলে এইবোৰৰ পৰাই দিব যেনেকুৱা ধৰা তোমালোকৰ এছামিছৰ কি লাগিব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি লাগিব মই অসমীয়া আৰু কানাড়া শব্দটি এই তিনিটা চেপ্টাৰ লাগিব কিছুমান জিলাত তোমাৰ দুটাও দিব পাৰে হেতু তোমালোকে চাই লবা তোমালোকৰ স্কুলত থাকিব কিন্তু তোমালোকে মেইনলি আগতে যাতে প্ৰিপেয়াৰ হ'ব পাৰা সেই কাৰণে মই তোমালোকৰ কাৰণে সিলেবাসখিনি লৈ আহিছো তোমালোকে ধুনীয়াকৈ চাবা কি গ্ৰামাৰ পাৰ্ট আহিব সেইখিনিও মই আলোচনা কৰিম তাৰ পিছত তোমালোকৰ যিকেটা ইলেক্টিভ সাবজেক্ট আছে গোটেইকেটাৰ সিলেবাস এই ভিডিঅ'টোতে আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা তো তোমালোকৰ এছামিছৰ কাৰণে এই তিনিটা চেপ্টাৰ লাগিব আৰু ব্যাকৰণত লাগিব এটো সা নত্যবিধি সত্যবিধি লাগিব সমাস লাগিব ছন্দ লাগিব তাৰ পিছত ভাৱ সম্প্ৰসাৰণ লাগিব বাক্যৰ পৰিৱৰ্তন এটা শব্দত প্ৰকাশ এইবোৰ লাগিব এইখিনি লাগিব বৰবৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এছামিছৰ 100% কোৱেশ্চনৰ এনসাৰ প্ৰতিটো চেপ্টাৰৰে গ্ৰামাৰৰ সৈতে মই অলৰেডি আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ হেবোৰ চাই লবা তাৰে পৰাই তোমালোকে কোৱেশ্চনছবোৰ পাবা চেপ্টাৰৰ লগত যিখিনি গ্ৰামাৰ আছে 100% গ্ৰামাৰ মই আলোচনা কৰিছো তাৰ পিছত তোমালোকৰ যিখিনি নত্যবিধি সত্যবিধি আছে সমাস ছন্দ এইবোৰৰ কাৰণে তোমালোকে কোনো চিন্তা কৰিব নালাগে 100% মই তোমালোকক দি দিম তাৰে পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা একেবাৰে 100% তোমাৰ কনসেপচনৰ হৈতে মই তোমালোকক এইবোৰ বুজাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা যাতে তোমালোকে মেট্ৰিক পৰীক্ষাটো গ্ৰামাৰ পাৰ্টখিনি তোমালোকে 100% মাৰ্ক পাব পাৰা ইয়াৰ পিছত চোৱা ইংলিছৰ কাৰণে তোমাৰ কি লাগিব চোৱা ইংলিছৰ কাৰণে লাগিব এনিমেলস লাগিব তাৰ পিছত টি ফ্ৰম আসাম লাগিব তোমালোকে টিক কৰি লোৱা কিতাপ উলাই তাৰ পিছত লাগিব তোমাৰ দা টেল অফ কাষ্টাৰ দা ড্ৰাগন তাৰ পিছত লাগিব ফুটপ্ৰিন্ট উইদাউট ফিট এই ইয়াতে চোৱা তোমাৰ ইয়াতে 4টা চেপ্টাৰ আছে দুটা চেপ্টাৰ ইফালে হ'ব পাৰে কিন্তু চেপ্টাৰ যদি আহে তোমালোকৰ ইউনিট টেষ্টত কিন্তু এইকেটা চেপ্টাৰৰ পৰা কোৱেশ্চনছ আহিব বুজি পাইছানে তোমালোকে হেতু স্কুলৰ লগত কন্টাক্ট কৰিবা আৰু গ্ৰামাৰ পাৰ্টখিনি তোমাৰ কি লাগিব চোৱা গ্ৰামাৰ পাৰ্টত লাগিব তোমাৰ ভাৰ্ব ফ্ৰেজ লাগিব আনসিন কম্প্ৰিহেনশন লাগিব সেন্টেন্স কাৰেকশন লাগিব নেৰেশন লাগিব ৰিপোৰ্ট ৰাইটিং আৰু সাবষ্টেন্স ৰাইটিং এইখিনি লাগিব তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত তাৰ পিছত আহিছো আমাৰ মেথছলৈ মেথছত তোমাৰ কি লাগিব চোৱা মেথছৰ সিলেবাসত তোমাৰ 5 নম্বৰ চেপ্টাৰ লাগিব এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি লাগিব তাৰ পিছত লাগিব তোমাৰ কনস্ট্ৰাকচন মানে অঙ্কন চেপ্টাৰটো লাগিব 12 নম্বৰ চেপ্টাৰটো লাগিব এৰিয়াস ৰিলেটেড টু সাৰ্কেল অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি আৰু 14 নম্বৰ চেপ্টাৰটো লাগিব ষ্টেটিষ্টিক্স অৰ্থাৎ পৰিসংখ্যা তো তোমালোকৰ এই 4টা চেপ্টাৰ লাগিব দুটা চেপ্টাৰ ইফালে হ'ব পাৰে তো তোমালোকে সেইখিনি চিন্তা কৰাৰ কোনো দৰকাৰ নাই তোমালোকে এই মতে প্ৰিপেয়াৰ হোৱা তোমালোকৰ বহুত সুবিধা হ'ব তাৰ পিছত চোৱা জেনাৰেল সায়েন্সত তোমাৰ কি লাগিব এটো সব তোমাৰ 3 নম্বৰ চেপ্টাৰটো লাগিব মেটেল এণ্ড নন মেটেল অৰ্থাৎ ধাতু আৰু অধাতু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই লাইভ ক্লাছৰ এৰেঞ্জ কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকক মই সায়েন্স আৰু ম্যাথছ এনেকৈ শিকাম তোমালোকে গল্প আকাৰ শিকিব পাৰিবা আৰু হিবোৰৰ পৰা তোমালোকে 100% এটেম্প কৰিব পাৰিবা কোনো ধৰণৰ চিন্তা কৰিব নালাগে তাৰ পিছত লাগিব কাৰ্বন এণ্ড ইটস কম্পাউণ্ড অৰ্থাৎ তোমাৰ কাৰ্বন আৰু তাৰ যৌগবোৰ লাগিব 12 নম্বৰ চেপ্টাৰটো লাগিব ইলেক্ট্ৰিসিটি 8 নম্বৰ চেপ্টাৰটো লাগিব হাউ ডু অৰ্গানিজম ৰিপ্ৰডিউস অৰ্থাৎ তোমাৰ
জীৱসমূহে কেনেকৈ বংশ বিস্তাৰ কৰে আৰু 16 নম্বৰ চেপ্টাৰটো লাগিব মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ এইখিনি লাগিব তাৰপিছত তোমাৰ 5 নম্বৰ আছে তোমাৰ সোশিয়াল সায়েন্সৰ সোশিয়াল সায়েন্সৰ সিলেবাস আলোচনা কৰাৰ আগতে তোমালোকক আৰু এটা কথা কওঁ তোমালোকৰ যেটো সেকেন্ড ইউনিট টেষ্ট সেই ইউনিট টেষ্টটো কেতিয়া হ'ব সেই বিষয়ে মই অলৰেডি ভিডিও এটা আপলোড কৰিছো তোমালোকে তাতে চাই লোৱা মই গোটেইখিনি কথা তাতে আলোচনা কৰিছো কেতিয়া ইউনিট টেষ্ট হ'ব কেতিয়া তোমালোকৰ প্ৰিবোৰ্ড এক্সামিনেশ্যন হ'ব এই গোটেইখিনি তোমালোকে তাতে পাই যাবা তোমালোকে চাই লোৱা তোমালোকৰ কিন্তু নৱেম্বৰত কি হ'ব নৱেম্বৰত তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট হ'ব নৱেম্বৰত তোমাৰ এটো 15 ৰ পৰা 21 বুলি তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে হেতুত লিখা আছে 15 ৰ পৰা 21 তাৰিখৰ ভিতৰত তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট আৰম্ভ হ'ব আৰু সেকেন্ড ইউনিট টেষ্টৰ মাৰ্ক কিন্তু বোৰ্ডত পঠোৱা হ'ব তোমালোকৰ যেনেকৈ ফাৰ্স্ট ইউনিট টেষ্টৰ মাৰ্ক যেনেকৈ বোৰ্ডত গৈছে ঠিক তেনেদৰে সেকেন্ড ইউনিট টেষ্টৰ মাৰ্ক হাফ ইয়াৰলি মাৰ্ক প্ৰি বোৰ্ডৰ মাৰ্ক সকলো মাৰ্ক কিন্তু বোৰ্ডত পঠোৱা হয় গতিকে হাফ ইয়াৰলি এক্সামিনেশ্যন যেনেকুৱা দৰকাৰ তোমাৰ ইউনিট টেষ্টবোৰ তেনেকুৱা দৰকাৰী হয় তুমি এইবোৰ ইগনোৰ কৰিব নোৱাৰা তো সোশিয়াল সায়েন্সৰ তোমাৰ কি লাগিব চোৱা হিষ্ট্ৰীৰ চেপ্টাৰ 4 লাগিব জিওগ্ৰাফিৰ চেপ্টাৰ 3 আৰু জিওগ্ৰাফিৰ চেপ্টাৰ 4 লাগিব আৰু হিষ্ট্ৰীৰ 5 লাগিব এই চাৰিটা চেপ্টাৰ লাগিব তোমালোকৰ সোশিয়াল সায়েন্সৰ তাৰ পিছত চোৱা তোমালোকৰ যিসকলৰ ইলেক্টিভ এডভান্স আছে এডভান্সৰ কাৰণে তোমালোকে কি চাবা 8 নম্বৰ চেপ্টাৰটো লাগিব প্লেন জিওমেট্ৰি 6 নম্বৰ চেপ্টাৰটো লাগিব পাৰমিউটেশন এণ্ড কম্বিনেশনস আৰু 7 নম্বৰ চেপ্টাৰটো ট্ৰাইগোনোমেট্ৰি এইখিনি লাগিব যিসকলৰ হিন্দী আছে চোৱা হিন্দী ইলেক্টিভৰ কাৰণে এমআইএল নহয় কিন্তু মই কৈছো ইলেক্টিভ হয় হিন্দী ইলেক্টিভ এমআইএলটো নহয় ইলেক্টিভৰ কাৰণে লাগিব এটো তোমাৰ সব ভুলাৰাম কা জীৱ কলম और তলৱাৰ और কায়াৰ মদবন এই তিনটা লাগিব আৰু তোমাৰ ব্যাকৰণ কি লাগিব সব বিপৰীতক শব্দ অনেক শব্দ के लिए एक शब्द और অপঠিত গদ্যাংশ यानी कि তোমাৰ যেটো আনসিন প্যাসেজ আছে সেইখিনি আহিব এইখিনি লাগিব তোমাৰ হিন্দীৰ ব্যাকৰণখিনি আৰু যিসকলৰ হিষ্ট্ৰী আছে সো হিষ্ট্ৰীৰ কাৰণে তোমাৰ কি লাগিব হিষ্ট্ৰী ইলেক্টিভৰ কাৰণে লাগিব চেপ্টাৰ 5 চেপ্টাৰ 6 আৰু চেপ্টাৰ 7 তোমালোকে বুকত টিক কৰি লোৱা তাৰ পিছত তোমাৰ 9 নম্বৰটো আছে সো কম্পিউটাৰ সায়েন্সত তোমাৰ কি লাগিব সো এতে তোমালোকৰ যেটো পাৰ্ট 1 আছে পাৰ্ট 1 ৰ পৰা লাগিব চেপ্টাৰ 2 ৰ HTML and CSS3 লাগিব তাৰ পিছত লাগিব লিষ্ট এণ্ড টেবলছ এণ্ড ইমেজ এটো পাৰ্ট 2 ৰ পৰা লাগিব তোমালোকৰ কম্পিউটাৰ সায়েন্সৰ যেটো বুক আছে সেই বুকত এইটো মেনশন কৰাই আছে তাৰ পিছত তোমাৰ পাৰ্ট 3 ৰ পৰা তোমাৰ কি লাগিব সো চেপ্টাৰ 2 যেটো আছে লিংক ফ্ৰেমছ এণ্ড ফৰ্মছ এখিনি লাগিব আৰু তোমাৰ পাৰ্ট 2 ৰ পৰা লাগিব তোমাৰ চেপ্টাৰ 3 যেটো ডেটাবেস আছে আৰু মাই এসকিউএল এখিনি লাগিব তাৰ পিছত চোৱা তোমাৰ যিসকলৰ জিওগ্ৰাফি আছে জিওগ্ৰাফিৰ কাৰণে লাগিব চেপ্টাৰ 4 চেপ্টাৰ 7 আৰু চেপ্টাৰ 5 এখিনি লাগিব আৰু এৰাবিকৰ কাৰণে চোৱা এৰাবিকৰ কাৰণে তোমাৰ এইখিনি লাগিব এৰাবিকৰ কাৰণে লাগিব টু ইন দা তাবিব তাৰ পিছত লাগিব তোমাৰ ষ্টৰী ৰাইটিং তাৰ পিছত আছে তোমাৰ নাশিদুল আমাল তাৰ পিছত লাগিব তোমাৰ ইটু তাওয়াক্কালুন আলাল্লাহ তাৰ পিছত আছে সিফাত জিন্স প্যাসেজ রাইটিং এন্ড লেটার রাইটিং এইখিনি লাগিব তো এই গোটেইখিনি আছিল এইখিনিয়ে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা 100% মই প্ৰিপাৰেচন কৰাম যোৱা বছৰ বহুত ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি তোমাৰ তাতে চান্স পাইছে গতিকে তোমালোকেও পাবা কোনো চিন্তা কৰিব নালাগে মই তোমালোকক গোটেইখিনি পঢ়াম আৰু তোমালোকে চ্যানেললৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে চ্যানেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকক মই যিমান পাৰো তোমালোকক মই সহায় কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকৰ এই হাফ ইয়াৰলি যেটো সেকেন্ড ইউনিট টেষ্ট এক্সাম আছে হেতু নৱেম্বৰ 15 ৰ ষ্টাৰ্ট হ'ব বা তেনেকুৱা সময়তে হ'ব গতিকে তোমালোকে ভালদৰে এতিয়াৰ পৰাই ষ্টাডি আৰম্ভ কৰা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ